हेलो व्यूअर्स আজি আহি গলো আমি নেমু খেতিত আজি আপোনালোকক দেখুৱাম নেমু খেতি তো আপোনাক গুল নেমু বুলি কয় গুল নেমু চাওক বহুত ওখ গছ তে আহি আছে নেমু চাওক এইটো গছত নেমু লাগি আছে এইটো নেমু এইবিলাক নেমু লাগি আছে ভালো আছে এই ডাঙৰ নহয় গুল নেমু যেহেতু না সৰু সৰু হয় নেমু আছে গছ বহুত ওখ এটা আপোনাৰ এই বছৰ কলপ কাটি গোটেই খেতি নেমু খেতি এই বছৰ কলপ 1-2 মান কলপ হ'ব চাগে বেছি নহয় 1-2 কলপ কাটিব লাগিব এইটো বছৰ এইটোত একদম বেছিকে নেমু আহিছে পুৰা নেমু গুল নেমু অলপ বেছি আহে কমলৰ নিচিনা একদম तमाम আহে দেখো গুল নেমুৰ কাৰোবাৰ যে ফুলিও লাগে আমি দিব পাৰিম যোগাযোগ কৰিব পাৰে আচ্ছা গুল নেমু খেতি কৰিব কোনোবাই যদি খোজে না আমাৰ ইয়াত পুলি পাই যাব নেমু গুল নেমুৰ পুলিটো অলপ দাম বেছি হয় 20 টকা 25 টকা মান হৈ যায় এটা পুলিৰ দাম বহুত ডাঙৰ ডাঙৰ গছ হয় ইয়াত আমাৰ পুলি এভেইলেবল আছে লৈ যাব পাৰিব কোনোবাই যদি কাৰোবাৰ লাগে আমাক কমেন্ট কৰি জনালে আমি দিব পাৰিম এনে বহুত গছ আছে আমি এবছৰ মানে কলপ বনোৱাম তো পুলি বনাব লাগিব সব কলপ কাটি দিম এইটো ডালত কাটিব লাগিব এইটো ডালত মানে মিনিমাম 4-5টা মান হৈ যাব এনেকৈ বহুত গছ আছে এই গোটেই কেইটাত আমি কলপ কাটিম চাওক এইটো আছে গছকেইটা ধুনীয়া হৈ আছে এতিয়া সিজন কলপ কাটাৰ এই সিজনতে কলপ কাটিব লাগে যেহেতু মাজে মাজে বৰষুণ পৰি আছে এই বৰষুণ পৰা অৱস্থাতে আমাৰ এইকেইটা কলপ কাটিব লাগিব সেইকাৰণে আমি ইয়াত কলপ কাটিম এই 1-2 দিনৰ ভিতৰত কলপ কটা আৰম্ভ কৰি দিম নেমু আহিছে নেমুৰ কথা ইমান চিন্তা নকৰো যে নেমু এনেও কলপ কাটিলে নেমু ডাঙৰ ডাঙৰ হ'ব ইয়াত বহুত কেইটা নেমু গছ আছে আৰু ভিউয়াৰ্স যদি আপোনালোকৰ কাৰোবাৰ নেমুৰ পুলি লাগে আমাৰ লগত যোগাযোগ কৰিব পাৰে তো আমি পুলি বনোৱাও